ও পেডেল মারি 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 মারি। নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৰে ভালে আছা। আজি আমি চাইকেল লৈ আহিছোঁ এঠাইত যাবলৈ। ক'ত যাম, কি দেখুৱাম সকলোখিনি কৈ আছোঁ, কিন্তু পালোহি আহি আমি এখন দলংখন পাৰ হৈ লওঁ। তাৰপাছত কৈ আছোঁ যে আমি ক'ত যাম আৰু কি কৰিবলৈ গৈ আছোঁ। দলংখন পাৰ হোৱাৰ লগে লগে পালোহি আমাৰ চাপৰি অঞ্চল। অত্যন্ত বেয়া ৰাস্তা। আজি আমি আহি আছোঁ এতিয়া বৰ্তমান আমাৰ ঘৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ দূৰত প্লাষ্টিকৰ পুখুৰী, মানে আৰু সেই অঞ্চলটো বানপানী হৈ থকা সঘনাই, সেয়েহে তাত আৰু মাছ সংৰক্ষণ, মানে যাতে মাছখিনি যে উটি যাব নোৱাৰে সেইবাবে প্লাষ্টিকেৰে আবৃত এটা পুখুৰী সাজিছে। তাকে কিনো সাজিছে তাকে আমি চাবলৈ যাই আছোঁ। আমাৰ লগত আহিছে সতীৰ্থ দুজন। এইবিলাক হৈছে ৰঙালাও খেতি। যিমান দূৰলৈ আপোনালোকে দেখা পাব সিমান দূৰলৈ এয়া সকলোবোৰ ৰঙালাও খেতি। আমি আহি আছোঁ, আহি ৰাস্তা চাওক, বোকা দেখিছেনে? আমি এনেকুৱা বোকা দিয়ে যাব লাগিব। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমাৰ ৰাস্তাবোৰ কিমান বেয়া আপোনালোকে দেখিছে। হ'লেও আমি আহিছোঁ দেখুৱাবলৈ। ধুনীয়া এটা পৰিৱেশৰ মাজেৰে আমি আহি আছোঁ। ইমান ধুনীয়াকৈ গছবোৰ আছে, তাৰ তলে তলে আহি আছোঁ। এটা সুন্দৰ পৰিৱেশ। আজি আমি যিটো প্লাষ্টিকৰ পুখুৰী চাব আহিছোঁ, এই বিলটোৰ পৰাই আৰম্ভণি আৰু একদম শেষত আছে যি প্লাষ্টিকৰ পুখুৰী। বিলৰ পাৰে পাৰে আমি আহি আছোঁ। ইয়াৰ পৰা প্ৰায় 1.5-2 কিলোমিটাৰমান অন্তৰত আছে প্লাষ্টিকৰ পুখুৰীটো। আমি যাই আছোঁ এতিয়া। এয়া পালোঁ আমি প্লাষ্টিকৰ পুখুৰী। চাওক আপোনালোকে, এই পিছফালে আছে, মানে কি এইটো বিল হয়, বিলৰ মাজত আছে পুখুৰীটো। মানে কি যেতিয়া এইটো নৈপৰীয়া অঞ্চল হয়, যেতিয়া পানী বেছি হয় তেতিয়া মানে কি এইটো উঠি উঠি যাই থাকে। প্লাষ্টিকৰ বহুত কিবা কিবি দেখিছোঁ, কিন্তু আজি ফাৰ্ষ্ট টাইম প্লাষ্টিকৰ পুখুৰী দেখা পালোঁ। হয়তো আপোনালোকে দেখিছে এইখন ভেল, মানে কি আৰু প্লাষ্টিকৰ পুখুৰীত আপোনালোকে প্লাষ্টিকৰ ভেলেদিহে যাব পাৰিব, তাৰ বাহিৰে বেলেগেদি যাব নোৱাৰিব। কিয়নো যদি কাঠৰ হয় তেনেহ'লে অকস্মাত তাত লাগি ফাটি যাব পাৰে। সেয়েহে এইখন প্লাষ্টিকৰ নাও বুলি ক'ব লাগিব। মানে এইটো এটা চৰকাৰী স্কিম হয়, যেতিয়া মানে কি আৰু বানপানীৰ সময়ত মানে মাছবোৰ যাতে সংৰক্ষণ কৰি ৰাখিব পাৰি, সেইবাবে এইটো চৰকাৰে এইটো আঁচনি গ্ৰহণ কৰিছে। ইয়াত হয়তো আপোনালোকে ঘৰটোৰ তলৰ পিনে দেখা পালে, তলৰ পিনে চালে আপোনালোকে গম পাব যে ড্ৰামেৰে তলখণ্ড বনোৱা হৈছে। অৰ্থাৎ এই ঘৰটো মানে যলৈ ইচ্ছা তলৈ লৈ যাব পাৰি।
এই প্লাষ্টিকৰ পুখুৰীটো মানে তলখণ্ড প্ৰায় 5.5 ফুট মান দ আছে, অৰ্থাৎ এইটো উপঙি আছে। মাছবোৰ যাতে জঁপিয়াই যাব নোৱাৰে সেইবাবে চাৰি চাইডে প্লাষ্টিকেৰে বেৰি দিয়া হৈছে আৰু তাত প্ৰায় 10টা খলপ আছে, সকলো খলপতে বেলেগ বেলেগ পোনা দিয়া আছে। যাব পাৰিলো হয়, কিন্তু বৰ্তমান ইয়াত মাছ বহুত মাছৰ পোনা দিছে, প্ৰায় 3 লাখ টকাৰ পোনা দিছে ইয়াত, সেইবাবে তাত যাব নোৱাৰি এতিয়া। বাৰু খৰালি দিনত যেতিয়া হ'ব, যেতিয়া পোনাবোৰ ডাঙৰ হ'ব, তেতিয়া আমি আকৌ এবাৰ আহি আমি ইয়াত উঠিব পাৰি, চাৰি চাইডে ঘূৰিব পাৰি ইয়াত। কিন্তু এতিয়া বৰ্তমান মানে কি আৰু পোনা দিছে, যাব নিদিয়ে তাত। নেক্সট বাৰ আহিলে আমি নিশ্চয় তাত যাম। যদিহে আপুনি নৈপৰীয়া অঞ্চলৰ মানুহ হয়, তেতিয়াহ'লে মানে যদি আপোনাৰ মাটি থাকিও আপুনি পুখুৰী খান্দিছে যদিও মাছ খাব নাপায়, তেনেহ'লে এনেকুৱা ধৰণৰ যদি আপোনালোকে ছিষ্টেম কৰে, তেতিয়াহ'লে মানে কি আৰু খৰালি দিনতো হ'ব, বাৰিষাৰ দিনতো হ'ব, দুইটা ছিজনতে আপোনালোকে মানে যেতিয়া বাৰিষা হ'ব তেতিয়া বস্তুটো ওপৰলৈ উঠি উঠি যাই থাকিব, আৰু যেতিয়া খৰালি হ'ব মানে কি তাত পানী দিলে মাছ ডাঙৰ হৈ থাকিব। যদি আপোনালোকেও এনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰিছে বা এনেকুৱা ধৰণৰ পুখুৰী ছিষ্টেম আপোনাৰ যদিহে নৈপৰীয়া অঞ্চলৰ মানুহ, তেনেহ'লে এনেকুৱা ব্যৱস্থা ল'ব পাৰে আপোনালোকেও। মানে কি আৰু যেতিয়া ইচ্ছা তেতিয়া আপোনালোকে মাছ চাছ খাব পাৰিব, আৰু বৰষুণ মানে বানপানী হ'লেও আৰু উঠি যোৱাৰ কোনো কথা আহি নপৰে, মানে ওপৰলৈ উঠি উঠি আহি থাকিব। তেতিয়া আমি যাব লাগিব ঘৰত, কিন্তু নেক্সট বাৰ আহিলে নিশ্চয় উঠিম, ইয়াত উঠিব দিয়ে মানে নেক্সট বাৰ আহিলে নিশ্চয় উঠিম। বাই বাই।